নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে ৰেলৱে বিভাগৰ ফালৰ পৰা মুকলি কৰি দিয়া কেইটামান পোষ্টৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আৰআৰবি এনটিপিসি ৰিক্ৰুটমেন্ট 2025 ইতিমধ্যে মুকলি হৈ গৈছে তাত আপোনালোকৰ 8850টাকৈ পোষ্ট আপোনালোকে দেখিবলৈ পাব আৰু ইয়াতে গ্ৰেজুৱেট লেভেল আৰু আন্ডাৰ গ্ৰেজুৱেট লেভেল দুইটাৰ বাবে আপোনালোকৰ পোষ্ট মুকলি হৈছে যদি আপোনালোক গ্ৰেজুৱেট হয় তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আন্ডাৰ গ্ৰেজুৱেট হয় তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব পোষ্টসমূহৰ বাবে এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছে আপোনালোকে সোনকালে এপ্লাই কৰিব পাৰিব যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে অফিচিয়েল ৱেবছাইটত গৈ এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আপোনালোকৰ বাবে খুবেই এটা ভাল আৰু ডাঙৰ অপৰচুনিটি আহি গৈছে সকলোৱে এই অপৰচুনিটিটো সোনকালে গ্ৰহণ কৰক যদি আপোনালোকে এটা জবৰ বাবে ইন্টাৰেষ্টেড হয় যদি আৰআৰবি এনটিপিসি ৰিক্ৰুটমেন্টৰ বাবে আপোনালোকে অপেক্ষা কৰি আছিল তেনেহলে আপোনালোকৰ বাবেটো খুবেই এটা ভাল অপৰচুনিটি আহি পৰিছে আৰু যদি আমাৰ চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি এই চেনেলটোত এনে ধৰণৰ ভিডিঅ'সমূহে আপলোড কৰোঁ যদি আপুনি এটা জবৰ বাবে ইন্টাৰেষ্টেড হয় আগলৈ তেনেহলে আপোনালোকে এনে ধৰণৰ নটিফিকেশন পাই থাকিবৰ বাবে আমাৰ চেনেলটোৰ লগত সংযুক্ত হ'ব পাৰে তেনেহলে আহক আমি এই পোষ্ট কেইটাৰ এটা ওভাৰভিউ চাই লওঁ ইয়াতে আপোনালোকে যিখিনি গ্ৰেজুৱেট লেভেলৰ পোষ্ট তেওঁলোকৰ বাবে 5800টাকৈ পোষ্ট মুকলি হৈছে আৰু যিখিনি আন্ডাৰ গ্ৰেজুৱেট তেওঁলোকৰ বাবে 3050টাকৈ পোষ্ট মুকলি হৈছে আৰু বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে বিভিন্ন ধৰণৰ পোষ্ট নেম আপোনালোকে ইয়াতে দেখিবলৈ পাব যিখিনি গ্ৰেজুৱেট লেভেলৰ পোষ্ট তেওঁলোকৰ বাবে বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে ইয়াৰে পোষ্টখিনিৰ নাম হৈছে ষ্টেচন মেনেজাৰ গুডছ ট্ৰেইন মেনেজাৰ ট্ৰেফিক এছিষ্টেণ্ট চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট এণ্ড ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এনে ধৰণৰ বিভিন্ন গ্ৰেজুৱেট লেভেলৰ পোষ্ট আপোনালোকে দেখিবলৈ পাব আৰু টোটেল 5800টা পোষ্ট গ্ৰেজুৱেট লেভেলৰ বাবে মুকলি কৰি দিছে আৰু আপোনালোকৰ এজ লিমিটটো হ'ব ইয়াত 18 পৰা 33 বছৰ আপোনালোকে 18 বছৰৰ পৰা 33 বছৰ হ'লে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে ডিগ্ৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ যিখিনি পোষ্ট সেইখিনি বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে তাতে পোষ্ট নেমখিনি দিয়া হৈছে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এণ্ড ট্ৰেইনছ ক্লাৰ্ক এনে ধৰণৰ বিভিন্ন পোষ্ট মুকলি হৈছে আৰু টোটেল তাতে 3050টাকৈ পোষ্ট মুকলি হৈছে আৰু এই পোষ্ট কেইটাৰ বাবে আপোনালোকৰ এজ লিমিট দিয়া হৈছে 18 পৰা 30 বছৰ আপোনালোকে মিনিমাম 18 বছৰৰ পৰা আৰু ম্যাক্সিমাম 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব ইয়াতো এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে আপোনালোকে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব যিখিনি এক্স সাৰ্ভিসমেন আৰু ডিসেবিলিটি থকা ষ্টুডেন্ট আছে মানে পিডব্লিউডি ষ্টুডেন্ট আছে তেওঁলোকৰ বাবে 50% নহলেও তেওঁলোকে এপ্লাই কৰিব পাৰিব 12 পাছ কৰিলে মাত্ৰ তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশন খিনিও আপোনালোকে লাভ কৰিব পাৰিব ইয়াতে কেটেগৰি ওয়াইজ এজ ৰিলেক্সেশন খিনি দিয়া হৈছে ওবিসি আৰু এনচিএলৰ বাবে 3 ইয়াৰ্স কৈ ৰিলেক্সেশন দিয়া হৈছে আৰু এসসি এসটিৰ বাবে 5 ইয়াৰ্স ৰিলেক্সেশন দিয়া হৈছে আৰু পিডব্লিউডি যিখিনি ইউআৰ এণ্ড ইডব্লিউএছ তেওঁলোকৰ বাবে 10 ইয়াৰ্স ৰিলেক্সেশন দিয়া হৈছে আৰু পিডব্লিউডি ওবিসি তেওঁলোকৰ বাবে 13 ইয়াৰ্স ৰিলেক্সেশন দিছে আৰু পিডব্লিউডি এসসি এসটি তেওঁলোকৰ বাবে 15 ইয়াৰ্স কৈ ৰিলেক্সেশন দিয়া হৈছে আপোনালোকৰ বাবে খুবেই এটা ভাল আৰু ডাঙৰ অপৰচুনিটি কাৰণ আপোনালোকক বহুতখিনি ৰিলেক্সেশন ইয়াতে দিয়া হৈছে আৰু এপ্লিকেশন ফিৰ কথাও ইয়াতে দিয়া হৈছে আপোনালোকে চাই ল'ব পাৰিব মই ডেসক্ৰিপচন বক্সত আপোনালোকৰ বাবে এডভাৰটাইজমেন্টৰ লিংকটো দিম আপোনালোকে তাতে গৈ গুটেখিনি ডিটেইলছ চাই ল'ব পাৰিব যিখিনি এসসি এসটি আৰু পিডব্লিউএছ তেওঁলোকৰ বাবে 250 টকাকৈ এপ্লিকেশন ফি দিয়া হৈছে আৰু এক্স সাৰ্ভিসমেনৰ বাবেও 250 টকাকৈ আৰু ফিমেল তেওঁলোকৰ বাবেও 250 টকা ট্ৰান্সজেন্ডাৰৰ কাৰণে 250 টকা মাইনৰিটিছৰ কাৰণে 250 টকা ইকোনমিক্যালি বেকৱাৰ্ড ক্লাसेस তেওঁলোকৰ বাবে 250 টকা আৰু আদাৰ্ছৰ বাবে 500 টকা এনে ধৰণৰ আপোনালোকে এপ্লিকেশন ফিজ সমূহ দেখিবলৈ পাব আৰু পেমেন্ট মোডটো আপোনালোকৰ যেহেতু অনলাইনে সকলোৱে অনলাইনৰ যোগেৰে পেমেন্টটো কৰিব পাৰিব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকে আৰআৰবি যেটো এনটিপিএছ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু ইম্পৰ্টেন্ট ডেটছৰ কথা ইয়াতে কোৱা আছে যিখিনি গ্ৰেজুৱেট লেভেলৰ পোষ্ট তেওঁলোকৰ বাবে ষ্টাৰ্টিং ডেট হৈছে
21 অক্টোবৰ 2025 আপোনালোকে 21 অক্টোবৰৰ পৰাহে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 20 নৱেম্বৰ 2025 আপোনালোকে 21 অক্টোবৰৰ পৰা 20 নৱেম্বৰলৈকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব যিখিনি গ্ৰেজুৱেট লেভেলৰ হয় আৰু আণ্ডাৰ গ্ৰেজুৱেটখিনিৰ কাৰণে ডেটছ দিয়া হৈছে ইয়াতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 28 অক্টোবৰ 2025 পৰা আৰু লাষ্ট ডেট ইয়াতে 27 নৱেম্বৰ 2025 আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে যদি এই পোষ্টসমূহৰ বাবে সিলেকশ্যন প্ৰচেছটো কেনে ধৰণৰ হ'ব আপোনালোকে কেনে ধৰণৰ এক্সাম দিব লাগিব কেনে ধৰণে আপোনালোকক সিলেক্ট কৰা হ'ব সকলোখিনি ডিটেইলছ যদি এই ভিডিঅ'টোৰ যোগেদি জানিব বিচাৰিছে বা আমাৰ যোগেদি জানিব বিচাৰিছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিব মই আপোনালোকৰ বাবে ইয়াৰ সিলেকশ্যন প্ৰচেছটোৰ ওপৰত এটা ভিডিঅ' বনাই দিম যদি আপোনালোকে বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি দিলে হ'ল আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটোৰ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যদি আমি এই সিলেকশ্যন প্ৰচেছটোৰ বাবে ভিডিঅ' দিওঁ তেনেহ'লে আপোনালোকে নিশ্চয় নটিফিকেশ্যন লাভ কৰিব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ